কেৰালাত ৰাষ্ট্ৰীয় কালাৰিপায়টু চেম্পিয়নশ্বিপ অসমৰ 12 গৰাকী কালাৰিপায়টু খেলুৱৈৰ অংশগ্ৰহণ অসম কালাৰিপায়টু সন্থাৰ শুভেচ্ছা অহা 30 মে'ৰ পৰা 1 জুনলৈ কেৰালাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব 17 সংখ্যক ৰাষ্ট্ৰীয় কালাৰিপায়টু চেম্পিয়নশ্বিপ 2025 LNCP ষ্টেডিয়ামত ইণ্ডিয়ান কালাৰিপায়টু ফেডাৰেশ্যনে আয়োজন কৰা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব মুঠ 28খন ৰাজ্যই ক্ৰীড়াংগনত সমাৱেশ ঘটিব 2000ৰো অধিক কালাৰিপায়টু খেলুৱৈৰ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব 12 গৰাকী কালাৰিপায়টু খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া খেলুৱৈসকল হ'ল ক্ৰমে অভিজ্ঞান কাশ্যপ সপোনজ্যোতি ভৰালী হৰিপ্ৰিয়া বনিয়া জিতনুৱাৰ বেগম নিখিল পলৱন দাস আদলা দানিছ ৰাও ৰামেশ্বৰ বৰা আবুল হুছেইন ফাকৰুল ইছলাম মনীষ দেৱ হংসৰাজ গৌড আৰু সৰজিনা খাতুন অসম দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব অসম কালাৰিপায়টু সন্থাৰ সম্পাদক পাপু খানে মঙলবাৰে পুৱা গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা কালাৰিপায়টু দলটো কেৰালাৰ অভিমুখে ৰাওনা হৈছে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰাই আগন্তুক খেলো ইণ্ডিয়া ইউথ গেমছ 2026ৰ বাবে কালাৰিপায়টু খেলুৱৈ কৰা হ'ব বাছনি অসম এৰাৰ প্ৰাকখনত কালাৰিপায়টু দলটোৱে গোগো স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে মনৰ ভাৱ মোৰ নাম আবুল হুছেইন মই কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ আছো বৰ্তমান কালাৰিপায়টু কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী হয় মই এতিয়া নেশ্যনেল 17 নেশ্যনেল চেম্পিয়নশ্বিপ খেলাত যি আছো আসামৰ টিমৰ লগত আসামৰ টিমৰ লগত মোৰ 70 ষ্টুডেণ্ট আছে মোৰতো এতিয়া 12 ষ্টুডেণ্ট আছে এতিয়া 12ত মই 12 আশা কৰি আছো এতিয়া গোল্ড মেডেলটো আহিব মেক্সিমাম তো 4-5-6 আহিব যাব ইভেন্টটো আছে মোৰ শৰ্ট এণ্ড শ্বৰ্ট চুবাডুগাল মায়াপাটু লং ষ্টেপ ফাইট হাই কিক আৰু আছে আমাৰ কাইপাৰো ফাইট আছে এণ্ড শৰ্ট এণ্ড শিল বি আছে শৰ্ট এণ্ড শিল আছে নমস্কাৰ মই দৰঙৰ পৰা আহিছো মোৰ নাম মিছ জিতনুৱাৰ বেগম খেলিছিলো মানে এক্সপিৰিয়েঞ্চটো অকমান ভয়ো লাগি আছে ভালো লাগি আছে আৰু মেডেল পাম বুলিও বহুত আশা আছে কি হয় নাজানো আৰু প্ৰেক্টিচ ইমান দিন কৰা নাই বিহাৰৰ পৰা আহি কেনে ইমান টাইমে পোৱা নাই এসপ্তাহমান প্ৰেক্টিচ কৰিছো আৰু সৰু সজাই কোচ জয়ন্ত কলিতা नमस्कार मैं करीमगंज ऐसे मेरा नाम फखरुल इस्लाम मैं 17 কালাৰিপায়টু चैंपियनशिप केरलाते हो जैसे मोर इवेंट আছে চুবাডুগাল এবং লং ষ্টেপ ফাইট আশা কৰিছো তো দুটাতে মেডেল আনিব তো গোল্ড মেডেল চেষ্টা কৰিব উল্লেখ্য যে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ যোৱাৰ পূৰ্বে গুৱাহাটীস্থিত DTRP ইনডোৰ ষ্টেডিয়ামৰ কালাৰিপায়টু ট্ৰেইনিং হলত অনুষ্ঠিত শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰে খেলুৱৈসকলে অসম দলত আছে 38 সংখ্যক নেশ্যনেল গেমছত ৰূপজয়ী আদলা দানিছ ৰাও সপ্তম খেলো ইণ্ডিয়া ইউথ গেমছত সোণজয়ী অভিজ্ঞান কাশ্যপৰ দৰে প্ৰতিভাধৰ খেলুৱৈ সকলোৰে পৰা পদক আশা কৰিছে অসম কালাৰিপায়টু সন্থাৰ সম্পাদক পাপু খানে ক্ৰীড়া অনুৰাগীৰ আশা কেৰালাত দুৰ্দান্ত প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক পদক জয়ৰ কৃতিত্ব অৰ্জন কৰক অসমৰ কালাৰিপায়টু দলে নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in